আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ। ৰিচা ভৰদ্বাজ উপস্থিত আছিল ডুমডুমা অধিৱেশনত। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আয়োজন কৰা ডুমডুমা অধিৱেশনত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ। তেখেতে তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ আবাহন থিয়েটাৰখন উপস্থিত আছে পাথৰীবাসীত। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে আবাহন থিয়েটাৰ চালে আমাক জনাবলৈ নাপাহৰিব। আৰু আজিৰ নাট আছিল এইবেলি জনপ্ৰিয় নাট সতী বেউলা। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী মুনমী কলিতাক। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। আমি তেখেতৰ সৈতে দেখিবলৈ পাইছোঁ তেখেতৰ পুত্ৰ সন্তান নিব্ৰাঞ্চুক। অভিনেত্ৰী মুনমী কলিতাই শ্বেয়াৰ কৰা বহুতো স্থিৰ চিত্ৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী গৈ উপস্থিত হৈছিল বিবাহ অনুষ্ঠানত। অভিনেত্ৰী বৰষা ৰাণী বিষয়ে শ্বেয়াৰ কৰা পষ্টত লিখিছে, বিয়া খাই ভাল পোৱা মানুহজনী মই। আচলতে খাই বৰ ভাল নাপাওঁ। আজিকালি আপোন মানুহবোৰক বিয়া সভাতহে লগ পাওঁ। সেয়ে বিয়াবোৰলৈ যাবলৈ চেষ্টা কৰোঁ। অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত কণ্ঠশিল্পী ঋত্বিকা শৰ্মাক। কণ্ঠশিল্পী ঋত্বিকা শৰ্মা উপস্থিত আছিল ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল 2024 তাৰে অনুষ্ঠান ভাগ লৈছিলে ঋত্বিকা শৰ্মা। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীণত অভিনেত্ৰী প্ৰীতি কংকনাক। অভিনেত্ৰীগৰাকীক আমি দেখিবলৈ পাইছোঁ তেখেত গৈ উপস্থিত হৈছিল কাজিৰঙা এয়াৰডত। সেই অনুষ্ঠান উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিছে অভিনেত্ৰী প্ৰীতি কংকনাই। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। বাৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰু আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী আইমী বৰুৱাক। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী গৈ উপস্থিত হৈছিল তাজমহলৰ কাষত। আগ্ৰাৰ পৰা শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। আপোনালোকে স্ক্ৰীণত বৰ্তমান দেখিবলৈ পাইছে। য়ামুনা নদীৰ পাৰৰ পৰা শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকী বহুতো ফটো। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ।